মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সিলেবাস মতে আজি এটা পয়েম আছে এনিমেলস বুলি সেই পয়েমটো চোৱা The poet tells us that he feels more at home with animals than humans, whom he finds complicated and false. Animal কবিতাটোৰ poet হৈছে Walt Whitman আৰু ইয়াৰ পৰা আনিছে Song of Myself in Leaves of Grass এই কবিতা পুথিখনৰ পৰা এই পয়েমটো তুলি অনা হৈছে Whitmanৰ এতিয়া পয়েমটোত কি দিছে কবিয়ে পয়েমটোত কৈছে যে তেওঁ জীৱ-জন্তুৰ লগতহে বেছি চিনাকি জীৱ-জন্তুৰ লগতহে তেওঁৰ বেছি আপোন যেন লাগে মোৰ এট হোম মানে আপোন বুজাইছে ঘৰত থকা বুজোৱা নাই জীৱ-জন্তুৰ লগতহে তেওঁৰ বেছি আপোন লাগে দেন হিউমেন্স মানে মানুহৰ তুলনাত জীৱ-জন্তু বিলাককহে তেওঁৰ বেছি আপোন যেন লাগে whom he finds complicated and false humans whom he finds complicated and false আনহাতে তেওঁ মানুহক complicated মানে জটিল আৰু false মানে fake বুলি কৈছে fake বুজি পোৱা নহয় তেওঁ কবিয়ে নিজে মানুহ যদিও তেওঁ কি কৈছে মানুহবোৰ complicated হয় আৰু fake হয় ঠিক আছে এতিয়া পয়েমটোত যাও আহা I think I could turn and live with animals they are so placid and self-contained মই ভাবো যে মই উভতি যাম মই যদি নিজকে হলাব পাৰিলোহেতেন ট্ৰান্সফৰ্ম যদি হ'ব পাৰিলোহেতেন হলাব যদি পাৰিলোহেতেন মই জীৱ-জন্তুৰ হৈতে থাকিলোহেতেন কাৰণ দে আৰ কি সো প্লেসিড মানে শান্ত প্ৰকৃতিৰ কাম নেচাৰ বুলি কয় হেতু শান্ত প্ৰকৃতিৰ আৰু সেলফ কন্টেইন্ড মানে নিজৰ নিয়ন্ত্ৰণত থাকে তেওঁলোক মানে নিজে নিজৰ মালিক বুজি পাইছানে নিজে নিজৰ মালিক হেতু কয় সেলফ কন্টেইন্ড জীৱ-জন্তুবোৰ শান্ত প্ৰকৃতিৰ হয় কাম নেচাৰৰ হয় আৰু নিজেই নিজৰ নিয়ন্ত্ৰণত থাকে সেইকাৰণে মই নিজকে যদি হলাব পাৰিলোহেতেন ট্ৰান্সফৰ্ম হ'ব পাৰিলোহেতেন তেতিয়া হলে মই জীৱ-জন্তুৰ হৈতে গৈ থাকিলোহেতেন I stand and look at them long and long. মই ইহঁতক থিয় হৈ বহুত সময় ধৰি চাই থাকো বহুত সময় ধৰি চাই থাকো They do not sweat and whine about their condition. সিহঁতৰ অৱস্থাৰ বিষয়ে মানে চিন্তিত নহয় আৰু আপত্তি নকৰে sweat মানে টেনশন লৈ মানুহ ঘামি জামি থাকে যে হেতু কথা বুজাইছে টেনশন নলয় সুৱেট ডু নট সুৱেট মানে ঘামি যোৱাৰ কথা বুজোৱা নাই ইয়াত মিনিংটো বেলেগ ধৰণৰ বুজাইছে এটো বুজাইছে যে তেওঁলোকে কেতিয়াও টেনশন নলয় নিজৰ অৱস্থাটোৰ প্ৰতি তেওঁলোকে কেতিয়াও টেনশন নলয় আৰু হোৱাইন মানে হল আপত্তি অভিযোগ আপত্তি হেবোৰ তাহাঁতি দৰ্শাই নাথাকে একো আপত্তি নকৰে জীৱ-জন্তুৱে কোনো দিনেও নিজৰ অৱস্থাৰ প্ৰতি নিজৰ কন্ডিশনৰ প্ৰতি কোনো দিনে আপত্তিও নকৰে না টেনশন নকৰে না চিন্তা ভাৱনা একো নকৰে কিন্তু মানুহে এবিলাক কৰে টেনশন কৰে আপত্তি কৰে এটো নহল হেতু নহল বুলি অভাৱ অভিযোগ এবিলাক মানুহৰ থাকে কিন্তু জীৱ-জন্তুৰ এটো নাথাকে কবিয়ে ইয়াত কাৰণবোৰ দিছে যে তেওঁ কিয় জীৱ-জন্তুক ভাল পায় তেওঁ কিয় জীৱ-জন্তুৰ হৈতে থাকিবলৈ বিচাৰে তেওঁ এটা কম্পেৰিজন আনিছে জীৱ-জন্তুৰ লগত মানুহৰ যিটো লাইফষ্টাইল সেই লাইফষ্টাইলৰ লগত এটা কম্পেৰিজন আনিছে সেকেন্ড লাইনটো চোৱা দে ডু নট লাই এৱেক ইন দ্য ডাৰ্ক তেওঁলোকে আন্ধাৰত গোটেই ৰাতি উজাগৰে নকটায় এণ্ড ৱেপ ফৰ দেয়াৰ চিনছ সিহঁতৰ পাপৰ বাবে চকুলো নুটুকে মানে জীৱ-জন্তু বিলাকে পাপ কৰি পিছত পস্তাই নাথাকে অনুতাপ নকৰে আৰু গোটেই ৰাতি নোহোৱা নেমেলাকে তাহাঁতি উজাগৰে নাথাকে চিন্তাত থাকিলে মানুহে এটো কৰে চিন্তা কৰি গোটেই ৰাতি নোহোৱা নেমেলাকে থাকে উজাগৰে এন্ধাৰে মুন্ধাৰে ইন দ্য ডাৰ্ক মানে ৰাতি কথা বুজাইছে ৰাতি টোপনি নধৰে মানুহৰ আৰু
যিবিলাক পাপ কৰে সেই পাপ কৰাৰ কাৰণে তেওঁলোক পস্তাই থাকে মানুহে, কিন্তু জীৱ জন্তুবিলাকে এইটো নহয়। They do not make me sick discussing their duty to God. সিহঁতে ভগৱানৰ প্ৰতি থকা সিহঁতৰ কৰ্তব্যৰ বিষয়ে আলোচনা কৰি মোক বিৰক্ত নকৰে, মোক আমনি নিদিয়ে। পূজা কৰিব লাগিব বা নামাজ পঢ়িব লাগিব বা ধূপ জ্বলাব লাগিব, বলি দিব লাগিব, কিবা কৰিব লাগিব, ভগৱানক সন্তুষ্ট কৰিবলৈ এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, এইবিলাক কথা জীৱ জন্তুৱে কেতিয়াও আলোচনা নকৰে। এইবোৰ কথা কৈ মেলি কবিক জীৱ জন্তুৱে কেতিয়াও আলোচনা নকৰে, কিন্তু মানুহে কৰে। মানুহে ভগৱানৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য, তেওঁলোকৰ দায়িত্বৰ কথা কবিক মনত পেলাই পেলাই থাকে আৰু আমনি কৰে, কিন্তু জীৱ জন্তুবিলাকে এইবোৰ একোৱেই নকৰে। Not one is dissatisfied. কোনোৱেই অসন্তুষ্ট নহয়। ছেটিছফাইড মানে সন্তুষ্ট, তাৰ অপজিট হ'ল ডিছছেটিছফাইড। কোনো জীৱ জন্তুৱেই নিজৰ অৱস্থাটো লৈ অসন্তুষ্ট নহয়। Not one is demented with the mania of owning things. আৰু কোনেও বস্তু আহৰণ কৰিবলৈ বলিয়া নহয়। ডিমান্ডেড মানে বলিয়া হোৱা, ক্ৰেজি বুলি কয় যিটো, আৰু মেনিয়া মানেটো বুজি পাইছায়ে, কিবা এটা বস্তুৰ প্ৰতি খুব যেতিয়া মানে আগ্ৰহ হয় সেইটোক কয় মেনিয়া বুলিয়ে কয়, আৰু মানে কিবা বস্তুৰ প্ৰতি খুব মানে পগলা হৈ যায়, আৰু সেইবোৰ মানুহে কৰে। কোনো জীৱ জন্তুৱেই owning things মানে বস্তুৰ বাবে ইটো লাগে সিটো লাগে বুলি তাহাঁতি বলিয়াৰ নিচিনা নকৰে, কিন্তু মানুহে সেইবোৰ কৰে। আমি যিমান পাৰো সিমান গোটাবলৈ চাওঁ, কিন্তু জীৱ জন্তুবিলাকে এইবোৰ একোৱেই নকৰে। আৰু মানুহ সদায় এইটো এটা পোৱাৰ পিছত সিটো বস্তু লাগে বুলি মানে সদায় অভাৱতে কটাই দিয়ে, কিন্তু জীৱ জন্তুবিলাকেও কোনোদিনে অভাৱ অভিযোগ সেইবিলাক নাথাকে। ছেটিছফাই নোহোৱা নহয়, তেওঁলোক মানে ছেটিছফাই, সেইটো বুজাইছে। ডিছছেটিছফাই মানে ছেটিছফাইৰ অপজিট যিটো ৱৰ্ড। ঠিক আছে, আমি ইয়ালৈকে পালো। তাৰ পিছৰ যিটো লাইন সেইটো চোৱা। Not one kneels to another. কেতিয়াও কোনো জন্তুৱে এটাই আনটাৰ ওচৰত ৰিকুৱেষ্ট নকৰে বা আঁঠু নাকাঢ়ে। kneels down মানে আঁঠু কাঢ়া। আঁঠু কাঢ়া মানে কি বুজাইছে? কাৰোবাক কিবা খুজিলে আঁঠু কাঢ়িবলগীয়া হয়, সেইটো হয় নাই? মানে আঁঠু নলয় বা সেৱা কৰা। জীৱ জন্তুবিলাকে সেৱা কৰে জানো? নকৰে। Nor to his kind that lived thousands of years ago. জীৱ জন্তুবিলাকে নিজৰ প্ৰজাতিৰ কোনো সদস্যৰ আগত আঁঠু নলয় বা আগৰ জীৱ জন্তুবিলাকৰ যিবিলাক এনচেষ্টৰ্ছ আছিলে, আগৰ পূৰ্বপুৰুষ যে আছিলে, সেই আগৰ জীৱ জন্তুবিলাকৰ ওচৰতো তেওঁলোকে কেতিয়াও মূৰ নুদুৱায় বা আঁঠু নাকাঢ়ে। কিন্তু মানুহে নিজৰ পূৰ্বপুৰুষক পূজা পাতল কৰি আহিছে, বছৰেকীয়া পাতি আহিছে, মেডাম মেফি পাতি আহিছে। নিজৰ পূৰ্বপুৰুষসকলক সদায় মানুহে পূজা অৰ্চনা কৰে আৰু আঁঠু লয়, এজনে আনজনৰ ওচৰত আঁঠু লয় বা সেৱা কৰে বা কিবা ৰিকুৱেষ্ট কৰে, হলে? কিন্তু জীৱ জন্তুবিলাকে এইবোৰ নকৰে। Not one is respectable. কোনো জন্তুৱেই সন্মানীয় নহয়। or unhappy over the whole earth. কোনো জীৱ জন্তুৱেই সন্মানীয় নহয় বা অসুখী নহয়। এই পৃথিৱীত কোনো জীৱ জন্তুকেই সবচে ডাঙৰ বুলি সন্মান কৰা হোৱা নাই, আৰু কোনো জীৱ জন্তুৱেই আনহেপি নহয়। So they show their relations to me and I accept them. আৰু সেয়েহে সিহঁতে মোৰ লগত সিহঁতৰ সম্বন্ধ দেখুৱাই আৰু মই সিহঁতক আদৰি লওঁ। কবিয়ে কৈছে মই সিহঁতক আদৰি লওঁ। They bring me tokens of myself, they avenge. সিহঁতে মোৰ ওচৰলৈ মোৰ নিজৰ টকেন্সবোৰ লৈ আহে, প্ৰতীকবোৰ লৈ আহে। প্ৰতীক বুলি কৈছে, টকেন্স মোৰ ওচৰলৈ লৈ আহে। দে এভিন্স দেম প্লেইনলি ইন দেয়াৰ প্ৰচেছন। আৰু সিহঁতে সেইবিলাক মোৰ ওচৰত স্পষ্টকৈ দেখুৱায়। এভিন্স মানে স্পষ্টকৈ। তেওঁলোকৰ যিটো প্ৰচেছন হয়, শোভাযাত্ৰা, তেওঁলোকৰ প্ৰচেছনত, শোভাযাত্ৰা বুজোৱা নাই,
পজেশ্যন মানে ধাৰণ কৰা বুজাইছে তেওঁলোকে টকেন্সবোৰ প্ৰতীকবোৰ মোৰ নিজৰ প্ৰতীকবোৰ তেওঁলোকে নিজেই ধাৰণ কৰে আৰু সেইবোৰ মোৰ স্পষ্টকৈ দেখুৱায় ইয়াত কিহৰ প্ৰতীকৰ কথা কৈছে হেতু বুজি পাবা ৰবা এতিয়া টকেন্স বুলি শুনি লোৱা তেওঁলোকে মোৰ টকেন্সবোৰ মোৰ ওচৰলৈ লৈ আনি নিজে ধাৰণ কৰি সেইবোৰ মোক স্পষ্টকৈ দেখুৱায় I wonder where they got these tokens মই আচৰিত হওঁ মই সেই টোকেনবোৰ তাহাঁতি ক'ত পালে সেই প্ৰতীকবোৰ ক'ত পালে Did I pass that way huge times ago মই সেইফালেদি সেই পথেদি বহুত বছৰ আগতে বহুত সময়ৰ আগতে পাৰ হৈ গৈছিলো সাগে and negligently dropped them আৰু সেই পথেৰে পাৰ হৈ যাওঁতে মই অমনোযোগী হৈ টোকেন্সবোৰ তাতে পেলাই থৈ আহিছিলো নেকি ইয়াত কবিয়ে কিহৰ কথা কৈছে বুজি পাইছানে টোকেন্স মানে মানুহৰ যিবোৰ নেচাৰ মানুহৰ যিবোৰ স্বভাৱ ভাল গুণ যিবিলাক কোৱালিটি সেই কোৱালিটি বিলাকৰ কথা টোকেন বুলি কৈছে কবিয়ে এতিয়া কবিয়ে কৈছে যে সেই যে টোকেন্সবোৰ সেই যে কোৱালিটিজবোৰ জীৱ-জন্তুৱেনো কপা পালে মই সাগে মইতো মানুহেই মই সাগে সেইবোৰ এৰি দিছিলো অতীতত পেলাই দিছিলো সাগে হিহতে সাগে বুটলি লৈছে কবিয়ে ইয়াত মানে কবিয়ে ইয়াত এনেকে কৈছে ধৰা মানুহে নিজৰ ভাল যিবোৰ গুণ আছিলে সেইবোৰ কাহানি বাই বাদ দিলে কাহানি বাই এৰিলে কিন্তু জীৱ-জন্তু বিলাকৰ যিটো নেচাৰ জীৱ-জন্তু বিলাকৰ নেচাৰটো এতিয়াও ধৰি ৰাখিছে আৰু কবিয়ে হেতু টোকেন বুলি কৈছে কবিয়ে কৈছে মানুহেটো হেবোৰ কাহানি বাই বাদ দিলে মানে ইয়াত হেতু লাইন বুজাইছে এই টোকেনবোৰ এই প্ৰতীকবোৰ মোৰহে আছিলে হেবোৰনো তাহাঁতি কেনেকে শিকিলে ইয়াত কবিয়ে ধেমেলিয়া হেৰিত কৈছে মানে মানুহক নিন্দা কৰি কৈছে যে মই সাগে হেবোৰ কৰবাত পেলাই থৈ আহিছিলো আৰু পাহৰি গৈছিলো বহু সময় পূৰ্বে সেই পথেৰে পাৰ হৈ যাওঁতে অমনোযোগী হৈ সেইবোৰ মই টোকেনবোৰ মই কৰবাত পেলাই থৈ আহিছিলো আৰু জীৱ-জন্তু বিলাকে সেইবোৰ এতিয়াও ধৰি ৰাখিছে হলনে টোকেন্স মানে হেতুৱে বুজাইছে মানুহৰ যিবোৰ ভাল গুণ আছিলে মানুহেটো সদায়টো বেয়া গুণ লৈ জন্মা নাই আগৰ মানুহখিনিৰ পূৰ্বপুৰুষৰ মানুহখিনিও ভাল গুণ আছিলে ভাল কোৱালিটিছ আছিলে ঠিক আছে মানুহ আৰু জীৱ-জন্তুটো আগতেটো একে হেৰিয়ে আছিলে একেখিনিয়ে তাৰ পিছত মানুহৰ বিৱৰ্তন হৈ আহি এই অৱস্থা পাইছেহি কিন্তু প্ৰথমতটো মানুহটো জন্তুৱে আছিলে হয় নাই যেতিয়া আমাৰ যিসকল পূৰ্বপুৰুষ আছিলে বন মানুহসকল যে আছিলে তেওঁলোকটো জন্তুৱে আছিলে হয় নাই বান্দৰৰ পৰা মানুহৰ বিৱৰ্তন হৈ আহি এতিয়া আমাৰ জেনেৰেশ্যন পাইছেহি কবিয়ে হেতুকে এনিমেলছ বুলি পয়েমটোত কবিয়ে হেতুকে বুজাইছে যে মানুহৰ বিৱৰ্তন হৈ আহি এইটো অৱস্থা পাইছেহি কিন্তু জীৱ-জন্তুৰ বিৱৰ্তন হোৱা নাই তেওঁলোক আগৰ দৰেই মানে পিয়ৰ হৈ আছে মানুহে নিজৰ প্ৰকৃত চৰিত্ৰটো হেৰুৱাই পেলাইছে কিন্তু জীৱ-জন্তুবোৰ যেনেকে আছে তেনেকে আছে নিজৰ বৈশিষ্ট্যবোৰ জীৱ-জন্তুৱে বিসৰ্জন দিয়া নাই তেওঁলোক যি পাইছে তাতেই তেওঁলোক সুখী হলনে পয়েমটো পঢ়িবা ৱৰ্ল্ড হোৱাইট মেনে